নমস্কাৰ, মই মনালিছা গগৈ। অসমৰ মুখ্যমন্ত্ৰীয়ে আজি এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলখনত তেওঁ NRHM যিটো নেশ্যনেল ৰুৰেল হেল্থ মিছন, যি 2006 চনত আৰম্ভ হৈছিল ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান, এই অভিযানৰ সফলতাৰ বিষয়ে ব্যাখ্যা কৰে। পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন কৰিও দেখুওৱা হয় যে অসমত এই বিগত দিনবিলাকত এই মিছনৰ জৰিয়তে কেনেকুৱা ধৰণৰ সফল হৈছে চৰকাৰখন, সেই বিষয়টো তেওঁ তথ্য সহকাৰে ডাটা সহকাৰে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ জৰিয়তে সকলোকে দেখুওৱাৰ চেষ্টা কৰে। তেওঁ কয় যে 2006 চনত যেতিয়া NRHM আৰম্ভ কৰা হৈছিল, সেইখিনি সময়ত অসমত প্ৰসূতিৰ মৃত্যুৰ হাৰ, প্ৰসূতি মানে যিসকল সন্তান জন্ম দিবলগীয়া মহিলা, তেওঁলোকৰ মৃত্যুৰ হাৰ আছিল প্ৰতি 1 লাখত 490টা। মুঠতে 490গৰাকী মহিলাই সন্তান জন্ম দিয়াৰ আগৰ যিখিনি সময়, সেইখিনি সময়ত তেওঁলোকে মৃত্যুক সাৱটিবলগীয়া হৈছিল। আৰু বৰ্তমান সেই হাৰ কমি আহি হৈছেগৈ 125গৰাকী, মানে প্ৰতি 1 লাখত 125গৰাকী হৈছে। অৱশ্যে বৰ্তমান বুলি ক'লে ভুল কৰা হ'ব, এই পৰিসংখ্যাটো 2020-22 বৰ্ষৰ। তেওঁ এই কথাও কৈছে যে 2020-22 বৰ্ষৰ পিছতহে অসমত বাল্য বিবাহ বন্ধ কৰা যিহেতু হৈছে, গতিকে এই 125গৰাকীৰ পৰাও যথেষ্ট পৰিমাণৰ সংখ্যা কমি আহিব। তাৰ মানে তেওঁ কৈছে যে দেশত যেতিয়া এই সংখ্যাটো আছিলে 301, মানে যেতিয়া হেল্থ মিছন আৰম্ভ হৈছিলে, ৰাষ্ট্ৰীয় গ্ৰাম্য অভিযান যেতিয়া স্বাস্থ্য গ্ৰাম্য অভিযান যেতিয়া আৰম্ভ হৈছিলে, তেতিয়া প্ৰসূতিৰ মৃত্যুৰ হাৰ আছিলে আমাৰ অসমত 490গৰাকী, প্ৰতি 1 লাখত মৰিছিল, তাৰমানে 500গৰাকী, 10গৰাকী কম। আৰু সেইটো সময়ত দেশত মৃত্যুক সাৱটি লৈছিল 301গৰাকীয়ে। আৰু এতিয়া সেই সংখ্যা কমাই কেৱল এই যি NRHMৰ কাৰণেই, NRHMটো এতিয়া নেশ্যনেল হেল্থ মিছন হ'ল, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, একেটা বস্তুৱে। সেই NRHMৰ জৰিয়তে এতিয়া তেওঁ এই হাৰটো কমি 125গৰাকী হ'ল, যিটো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ লগত বহুত বিশেষ এটা ডিফাৰেঞ্চ নাই। আৰু তেওঁ কৈছে যে মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, উৰিষ্যা এনেকুৱা যিবোৰ ৰাজ্য, সেই ৰাজ্যবিলাকতকৈ যথেষ্ট পৰিমাণে অসমে এই ক্ষেত্ৰত ডেভেলপ কৰিছে, কাৰণ সেইবিলাক ৰাজ্যত এই মৃত্যুৰ হাৰটো যথেষ্ট কমেই আছিল। গতিকে তাৰ তুলনাত এই হাৰ যথেষ্ট কমি আহিছে, আৰু এইটো এটা বৃহৎ সফলতা বুলি তেওঁ দোহাৰিছে। সংবাদমেলখনত তেওঁ যথেষ্ট পৰিমাণে কেনেধৰণে কি কৰা হৈছিল, কেনেধৰণে এই গোটেই প্ৰক্ৰিয়াটোত তেওঁলোক সফল হৈছিল, কিমান সময়ত কেনেধৰণৰ পৰিৱৰ্তন হৈছিল, এই গোটেই কথাবোৰেই উল্লেখ কৰিছে। আনকি অশোক বাবু নামৰ যিগৰাকী হেল্থৰ যিগৰাকী মুৰব্বী বিষয়া, তেওঁ এই বিষয়টো পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ জৰিয়তে ব্যাখ্যা কৰে। এতিয়া কথা হ'ল, আমাৰ মুখ্যমন্ত্ৰীক ক্ৰেডিট যেতিয়া লাগে, ক্ৰেডিট যেতিয়া তেওঁক দিবলগীয়া হয় বা ল'বলগীয়া হয়, তেওঁতকৈ আগত কোনো নাই। তেওঁ যিখিনি ক্ৰেডিট ল'ব লাগে তাতকৈ যথেষ্ট পৰিমাণৰ বেছি ক্ৰেডিট লোৱা ব্যক্তি বুলি আমি সকলোৱে জানো। তাৰোপৰি তেওঁ বিভিন্ন সময়ত, আপোনালোকে লক্ষ্য কৰিছেনে নাই নাজানো, বিগত দিনবিলাকত বিশেষকৈ এই নিৰ্বাচনলৈ যিমানে কম দিন চাপি আহিছে, যিমান ওচৰ চাপি আহিছে, সিমানেই তেওঁ সংবাদমেল সম্বোধন কৰাৰ পৰিমাণটো বাঢ়ি গৈছে। তেওঁ মুখ্যমন্ত্ৰী হিচাপে আগতে মুখ্যমন্ত্ৰীসকলে যেনেধৰণে সংবাদমেলবোৰ সম্বোধন কৰিছিল এটা গেপ লৈ পেলাই, এই মুখ্যমন্ত্ৰীগৰাকীৰ ক্ষেত্ৰত কিন্তু তেনেকুৱা নহয়। দিনটোত যিমানবাৰ তেওঁ বুমৰ সন্মুখীন হয়, সিমানবাৰেই কংগ্ৰেছক আক্ৰমণ কৰি, গৌৰৱ গগৈক আক্ৰমণ কৰি বিভিন্ন মন্তব্য দিয়ে। আজিৰ দিনটোতেই তেওঁ কেইবাবাৰো দিছে। তাৰোপৰি সংবাদমেল সম্বোধন কৰি নিজৰ যশ কৃতি, নিজৰ চৰকাৰৰ যশ কৃতিবোৰ গোৱাটো তেওঁ এক পৰম্পৰা। কিন্তু এইগৰাকীয়ে মুখ্যমন্ত্ৰী 2021 চনৰ 10 মে'ত যেতিয়া শপত গ্ৰহণ কৰিছিল, তাৰ এসপ্তাহমানৰ ভিতৰত তেওঁ এটা কথাই কৈছিল যে মই যদিও মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলোঁ, আপোনালোকে আগতে মোক যেনেকৈ খুব সহজলভ্য, খুব সহজে পাইছিল, এতিয়া আৰু তেনেধৰণে মোক নাপাব। এতিয়া মই একেবাৰে ব্যস্ত থাকিম, ৰাজ্যখনৰ উন্নয়নৰ কামত ব্যস্ত থাকিম। মই অনবৰত ব্যস্ত থকাৰ কাৰণে মাহটোত হয়তো এবাৰ দুবাৰ কেতিয়াবা পাব পাৰে, কিন্তু মোৰ হৈ বেলেগসকলে আপোনালোকক কথা ক'ব, মই আপোনালোকক আৰু সময় নাপাম। সেইবুলি মন্তব্য কৰা মানুহজনে এতিয়া যেতিয়াই বুম দেখে, যেতিয়াই সাংবাদিকক দেখে, তেতিয়াই গৌৰৱ গগৈক আক্ৰমণ কৰে, তেতিয়াই কংগ্ৰেছ দলক আক্ৰমণ কৰে, তেতিয়াই বিৰোধী পক্ষক আক্ৰমণ কৰে, আৰু নিজৰ সফলতাৰ জয়ঢোল পিতে।
এতিয়া আজি যি তেওঁ সফলতাৰ কথা ক'লে, যিখন আজি সংবাদমেল, গোটেই সংবাদমেলখনতেই তেওঁ NRHM মানে বৰ্তমান নেশ্যনেল হেল্থ মিছনৰ কথাখিনি ক'লে। আৰু নেশ্যনেল হেল্থ মিছনৰ পিছত অসমত যিখিনি ডেভেলপমেণ্ট হৈছে, অসমত যে প্ৰসূতিৰ মৃত্যুৰ হাৰ কমিছে, তাৰোপৰি তেওঁ আৰু এটা কথা কৈছে যে যেতিয়া এই মিছন আৰম্ভ হৈছিল 2006 চনৰ আগত, তেতিয়া মাত্ৰ 22গৰাকী মানুহে 122গৰাকী মানুহেহে চিকিৎসালয়লৈ গৈ সন্তান জন্ম দিছিল। এতিয়া কিন্তু তেওঁ সেই হিচাপটো দেখুৱাইছে যে 97গৰাকী মানুহে এতিয়া প্ৰিফাৰ কৰে হস্পিটেল বা এনেকুৱা ধৰণৰ চিকিৎসালয় বা যিবোৰ গ্ৰাম্য যিবোৰ চিকিৎসালয় আছে সেইবিলাকত গৈ সন্তান জন্ম দিয়াৰ পোষকতা কৰে বুলি তেওঁ কৈছে। তাৰোপৰি তেওঁ জন্ম হোৱা শিশুৰ মৃত্যুৰ হাৰ কমা বুলিও কৈছে। যথেষ্ট পৰিমাণে মৃত্যুৰ হাৰ কমিছে। আগতে যি মৃত্যুৰ হাৰ, শিশুৰ মৃত্যুৰ হাৰ 68টা আছিল, এতিয়া সেই মৃত্যুৰ হাৰ কমি হৈছেগৈ 32টা, যিটো আটাইতকৈ ডাঙৰ এটা সফলতা বুলি কৈছে। হয়, এই পৰিসংখ্যাবোৰ চালে এইটো সফলতা বুলিয়ে ক'ব লাগিব, সেইটো মুখ্যমন্ত্ৰী বুলি নহয়, সকলোৱে ক'ব যে যিহেতু প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰটো কমাটো যথেষ্ট এটা ভাল পদক্ষেপ বা ভাল এক সফলতা, সেইটো জয়গান গাবলগীয়াই সফলতা। কিন্তু ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী এটা যি তেওঁ কথাখিনি প্ৰকাশ কৰিছে, যাৰ কাৰণে তেওঁ এই জয়ঢোল পিটিবলৈ আজি সক্ষম হৈছে, সেইসকলৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কি কৰিছে সেই কথাটোহে আটাইতকৈ ডাঙৰ কথা। NRHM যিটো তেওঁ কৈ আছে 2006 চনৰ পৰা অসমত আৰম্ভ হৈছিল, নেশ্যনেল ৰুৰেল হেল্থ মিছন, যিটো এতিয়া আমি নেশ্যনেল হেল্থ মিছন বুলি কওঁ, ইয়াত প্ৰায় কৰ্মৰত 26,000 কৰ্মচাৰী আছে। এই কৰ্মচাৰীসকলৰ ভিতৰত চিকিৎসক আছে, টেকনিচিয়ান আছে, নাৰ্ছ আছে, বিভিন্ন ধৰণৰ লোক ইয়াৰ লগত জড়িত হৈ আছে। আৰু তেওঁলোকে গাঁৱে গাঁৱে নাৱে পৰ্বতে কন্দৰে গৈ চিকিৎসা সেৱা আগবঢ়াইছে, যাৰ ফলত আজি মুখ্যমন্ত্ৰীগৰাকীয়ে এই ধৰণৰ জয়ঢোল পিটাৰ এটা সুবিধা পাইছে। প্ৰসূতিৰ মৃত্যুৰ হাৰ কমাৰ যে এই খবৰটো দিবলৈ যে আজি তেওঁ সংবাদমেল সম্বোধন কৰাৰ সুযোগটো পাইছে, ইয়াৰ প্ৰধান কাৰণেই হ'ল যে এই লোকসকলে নিৰবিচ্ছিন্নভাৱে আগবঢ়োৱা যি তেওঁলোকৰ সেৱা, সেই সেৱাৰ কাৰণেহে আচলতে তেওঁ আজি দিছপুৰত বহি দিছপুৰৰ পৰা আজি সংবাদমেল সম্বোধন কৰি গোটেইকেইটা ভাষাতে নিজৰ সফলতাৰ কথাখিনি ক'ব পাৰিছে, গৌৰৱ কৰিব পাৰিছে। কিন্তু কথাটো হ'ল এই যে কৰ্মচাৰীসকল, এই কৰ্মচাৰীসকলে বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছে, তেওঁলোকে দাবী জনাই আহিছে তেওঁলোকৰ স্থায়ীকৰণ, চাকৰি স্থায়ী কৰিব লাগে। কাৰণ তেওঁলোকে বিগত ইমান বছৰ ধৰি যি সেৱা আগবঢ়ালে, 19 বছৰ ধৰি যি সেৱা আগবঢ়ালে, মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে যে এই সেৱাৰ কাৰণেহে বা এই ছাৰ্ভিচটোৰ কাৰণে বা এই অভিযানৰ কাৰণেহে এইখিনি সফলতা তেওঁলোকে পাইছে। গতিকে এইখিনিৰ লগত জড়িত লোকসকলে বিগত 19 বছৰ ধৰি তেওঁলোকে ফিক্স চেলাৰীত কাম কৰি থাকিব লগা হৈছে। তেওঁলোকৰ চাকৰি কোনো নিয়মীয়াকৰণ হোৱা নাই, তেওঁলোকৰ পেঞ্চনৰ সুবিধা নাই, তেওঁলোকৰ কোনো বীমাৰ সুবিধা নাই, তেওঁলোকৰ যদি দুৰ্ঘটনা হয় মৃত্যু সাৱটি লয় তেওঁলোকে কোনো পইচা নাপায়, তেওঁলোকৰ চাকৰিৰ নিশ্চিতি নাই, তেওঁলোকে কণ্ট্ৰেকচুৱেল চাকৰি কৰে। কিন্তু তেওঁলোকৰ দৰে একে সেৱা আগবঢ়াই থকা যিসকল চৰকাৰী কৰ্মচাৰী, চৰকাৰী চিকিৎসালয়ত স্থায়ীভাৱে যিসকলে সেৱা আগবঢ়াই আছে, তেওঁলোকে কিন্তু যথেষ্ট বৃহৎ পৰিমাণৰ দৰমহা একে কাম কৰিয়েই একেধৰণৰ সেৱা আগবঢ়াই লাভ কৰি আহিছে, যিটোৰ বিৰুদ্ধে তেওঁলোকে বিভিন্ন সময়ত প্ৰতিবাদ কৰিছে। গুৱাহাটীত আহি প্ৰতিবাদ কৰিছে, চচলত আহি প্ৰতিবাদ কৰিছে। তেওঁলোকৰ প্ৰতিবাদৰ বাবে এটা সময়ত আজিৰ পৰা 2 মাহমান আগত স্বাস্থ্যসেৱা খণ্ড, গ্ৰাম্য স্বাস্থ্যসেৱাত যথেষ্ট পৰিমাণৰ জ্যোতি পৰিছিল, কাৰণ স্বাস্থ্যসেৱা একেবাৰে বিকল হোৱাৰ নিচিনা হৈছিল। কাৰণ তেওঁলোকে আচলতে মূল বুনিয়াদ একোটা যি স্বাস্থ্যসেৱা কেন্দ্ৰ আছে গ্ৰামাঞ্চলবিলাকত, যিবোৰ চিকিৎসালয় আছে, সেইবিলাকত আচলতে সেৱা আগবঢ়াই এই লোকসকলেই সজীৱ কৰি ৰাখিছে সেই চিকিৎসালয়বিলাক বা সেই যিবোৰ ৰুৰেল চেণ্টাৰ আছে, সেই চেণ্টাৰবিলাক তেওঁলোকে সজীৱ কৰি ৰাখিছে, প্ৰতিটো মুহূৰ্ততে তেওঁলোকে সেৱা আগবঢ়াই ৰাখিছে। কিন্তু চিকিৎসকৰ পৰা আৰম্ভ কৰি একেবাৰে নাৰ্ছলৈকে যিখিনি লোকে ইয়াৰ লগত জড়িত, তেওঁলোকে এই সুবিধাখিনি স্থায়ী হোৱা নাই। 19 বছৰ ধৰি তেওঁলোকে নিয়মীয়া চাকৰিৰ সুবিধাটো পোৱা নাই, তেওঁলোকে কণ্ট্ৰেকচুৱেল চাকৰি কৰি থাকিব লগা হৈছে, এইটো তেওঁলোকৰ দাবী। তাৰোপৰি তেওঁলোকে বিভিন্ন সময়ত যি ধৰণৰ কোনোবাই যদি মৃত্যু সাৱটি লৈছে, তেওঁলোকে আৰু কোনো ধৰণৰ যিহেতু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সা সুবিধা পায়, এওঁলোকৰ
ক্ষেত্ৰত নাই তেওঁলোক মৰি গ'ল মানে তেওঁলোকৰ পৰিয়ালো শেষ লগতে শেষ এই বিষয়ে তেওঁলোকে বিভিন্ন সময়ত জনাইছে বিভিন্ন টক শ্ব'ত তেওঁলোকে অংশ লৈছে প্ৰতিবাদ কৰিছে গাঁৱে গাঁৱে তেওঁলোকে লগ হৈ প্ৰতিবাদ কৰিছে তাৰ পিছতো কিন্তু অসমৰ মুখ্যমন্ত্ৰীগৰাকী এটাই কয় যে তেওঁলোকে প্ৰতিবাদ কৰি লাভ নাই তেওঁলোকে সময়ত দৰমহা পাই আছে সময়ত দৰমহা পোৱাটো আচলতে ডাঙৰ কথা নহয় সময়ত দৰমহাটো তেওঁলোকে পাব পাৰে কিন্তু সেই সময়ত পোৱা দৰমহাকেইটাই তেওঁলোকৰ নহয়গৈ বা যিটো হাৰত মূল্য বৃদ্ধিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ যিবোৰ সমস্যা তেওঁলোকৰ জুৰুলা দি ধৰিছে তেওঁলোককেই নহয় সকলোকে এইটো সময়ত মাত্ৰ কেইটামান কাৰণ তেওঁলোকৰ পঢ়া শুনা বা সকলো ক্ষেত্ৰতে তেওঁলোকে চৰকাৰী খণ্ডৰ যিসকল একেধৰণৰ একে পোষ্টত যিসকলে কাম কৰে কৰ্মৰত যিসকল লোক তেওঁলোকৰ সৈতে একেধৰণৰ কাম কৰি আহিছে বা একেধৰণৰ শিক্ষাগত অৰ্হতা বৰঞ্চ দুই এজনৰ বেছিহে তাৰপিছতো তেওঁলোকে এটা মিনিমাম চেলাৰীত কাম কৰিব লগাটো তেওঁলোকৰ কাৰণে আচলতে একেবাৰে চূড়ান্ত এটা ব্যৰ্থতা তেওঁলোকে নিজেই নিজক আচলতে বিৰাট গিল্টি ফিল কৰা বুলিও বহুতবাৰ কোৱা শুনিছোঁ যে তেওঁলোকে কিয়নো এইবোৰ চাকৰিত সোমালে আৰু জীৱনটো বৰবাদ কৰাৰ দৰে হ'ল এনেকুৱা ধৰণৰ কথাবোৰ তেওঁলোকে প্ৰায়ে কয় আৰু মুখ্যমন্ত্ৰীক বহুতবাৰ দাবী জনোৱা বুলিও কৈছে তেওঁলোকৰ মানুহবিলাকৰ যেতিয়া মৃত্যু সাৱটি লৈ একো ধৰণে লাভান্বিত নহয় ইয়াৰ পিছতো কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ক্ৰেডিট লওঁতে তেওঁলোকক যদিও কৈছে সেই NRHMৰ লোকসকলৰ কথা তেওঁলোকৰ পক্ষে তেওঁলোকৰ কাৰণে তেওঁলোকৰ যে এই দাবীবোৰ আছে দাবীবোৰ যে তেওঁলোকে ইমান দিন কৰি আহিছে তাৰ কাৰণে কিবা এটা পদক্ষেপ বা তেওঁলোকক বিশেষ ধৰণৰ কিবা এটা ব্যৱস্থা তেওঁলোকৰ কাৰণে বিশেষ কিবা চৰকাৰী সা সুবিধা আগবঢ়োৱাৰ কথা কিন্তু তেওঁ উল্লেখ নকৰিলে আমি সকলোৱে জানো যে মুখ্যমন্ত্ৰীগৰাকী এইবাৰেই নহয় বিভিন্ন সময়ত যেতিয়া ক্ৰেডিট লয় ইমানখিনি কৰিলোঁ সিমানখিনি কৰিলোঁ বুলি শিক্ষা আৰু স্বাস্থ্য বা বিভিন্ন বিভাগৰ যেতিয়া ক্ৰেডিটবোৰ লয় তেতিয়া তেওঁ নিজৰ কথাখিনিহে কয় আপোনালোক সকলোৱে মনত আছে বা তেওঁ বিভিন্ন সময়ত কৈও আছে আজিও তেওঁ কোৱা শুনিছোঁ শিক্ষাৰ ক্ষেত্ৰতো এটা বৈপ্লৱিক পৰিৱৰ্তন অনা বুলি তেওঁ কয় শিক্ষাত স্থায়ীকৰণ কৰিলে টেটৰ চাকৰি স্থায়ীকৰণ কৰিলে এনেকুৱা ধৰণৰ বিভিন্ন সময়ত বিভিন্ন তেওঁ জয়ঢোল নিজৰ পিতে কিন্তু সেই একেটা সময়তে অসমত 2016 চনত যিবোৰ পলিটেকনিক এষ্টাব্লিছ কৰিছিল নতুনকৈ যিবোৰ পলিটেকনিক প্ৰতিষ্ঠা কৰিছিল 11খন পলিটেকনিক সেই 11খন পলিটেকনিকত যিসকলে সেৱা আগবঢ়াইছিল সেই সেৱা আগবঢ়োৱা যিসকল সেই সময়ত টেম্পৰেৰী হিচাপে লোৱা যিসকল প্ৰবক্তা সেই প্ৰবক্তাসকলৰ কিন্তু চাকৰি বেছিভাগৰে গ'ল তাৰ সলনি এতিয়া অৱসৰপ্ৰাপ্ত কিছুমান প্ৰবক্তাক আগতে সেইবোৰ চাকৰি কৰি ৰিটায়াৰ হোৱা প্ৰবক্তাক নিযুক্তি দিছে গতিকে সেইখিনি সময়ত যেতিয়া মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন অনা 11খন পলিটেকনিক কৰিলোঁ বুলি যেতিয়া খুব বৰ ভাষাৰে যেতিয়া তেওঁ কথাখিনি ঘোষণা কৰে বা কয় সফলতাৰ জয়ঢোল যেতিয়া পিতে তেতিয়া তেওঁ পাহৰি যায় যে তাৰ অন্তৰালত কৰিবলৈ তেওঁক যিটো মেচিনেৰী প্ৰয়োজন যিখিনি লোকৰ সহায় সহযোগিতাৰ প্ৰয়োজন সেইসকল আজি শোষিত হৈ আছে নিষ্পেষিত হৈ আছে অৱহেলিত হৈ আছে সেই কথাটো তেওঁ প্ৰায় পাহৰি যায় যিটো আজি NRHMৰ ক্ষেত্ৰত কৰিলে যিটো তেওঁ প্ৰায়ে পলিটেকনিকৰ প্ৰবক্তাৰ ক্ষেত্ৰত আমি কৰা শুনি আহিছোঁ তাৰোপৰি আদৰ্শ মহাবিদ্যালয়ৰ কথা আমি এতিয়া শুনিছোঁ চৰকাৰে আদৰ্শ মহাবিদ্যালয় খোলাৰ কথা সেই আদৰ্শ মহাবিদ্যালয়বিলাকৰ ক্ষেত্ৰতো অৱসৰপ্ৰাপ্ত লোকসকলক নিযুক্তি দিব তেওঁলোকক লাখ টকাকৈ দৰমহা দিব 50% নতুন নিযুক্তি দিব আৰু সেই 50% নিযুক্তিৰ ক্ষেত্ৰত আকৌ মেনেজিং কমিটিয়ে 3 বছৰ পাছত ডিচিশ্যন ল'ব তেওঁলোকক ৰাখিব নে নাৰাখে স্থায়ীকৈ ৰাখিব নে নাৰাখে সেই 50% নিযুক্তি মানে নতুনসকলৰ নিযুক্তিৰ ক্ষেত্ৰত সেই ধৰণৰ ব্যৱস্থা ল'ব গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে যিসকলক লৈ আচলতে এই সফলতাৰ জয়ঢোল পিতে এই সফলতাৰ জয়গান গাবলৈ যে কেবিনেট বৈঠক পাতে বা বিভিন্ন সময়ত সংবাদমেল সম্বোধন কৰে সেই সময়ত হয়তো তেওঁ পাহৰি যায় যে এই লোকসকল শোষিত হৈ আছে আজি NRHMৰ কৰ্মচাৰীসকল শোষিত হৈ আছে নিষ্পেষিত হৈ আছে কাৰণ একে কামৰ কাৰণে বেলেগ এটাই যথেষ্ট সংখ্যক বেছি দৰমহা লাভ কৰি আছে আৰু একে কামৰ কাৰণে তেওঁলোক শোষিত হৈ আছে নিষ্পেষিত হৈ আছে একে কামৰ কাৰণে সমান মজুৰি পোৱাটো আচলতে এটা মৌলিক অধিকাৰ বুলি ক'ব পাৰি কিন্তু সেই মৌলিক অধিকাৰৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে সেই কথা মুখ্যমন্ত্ৰীয়ে হয়তো আজি সংবাদমেলখন মই গোটেইখন আৰম্ভণিৰ পৰা শেষলৈ চালোঁ তাত দেখিলোঁ যে ইয়াৰ পৰা এই কথাটো হয়তো মুখ্যমন্ত্ৰীয়ে কেতিয়াও অনুভৱেই কৰা নাই যে এই লোকসকলৰ অৱদানৰ কাৰণেহে গাঁৱে গাঁৱে তেওঁলোকে গৈ প্ৰসূতি এগৰাকী কেনেকৈ থাকিব লাগিব কি কৰিব লাগিব কেনেধৰণে তেওঁলোকে আগুৱাই যাব লাগিব কি খাব লাগিব কেনেধৰণৰ কিবা কিবি
ফলিক এচিড আইৰণ এইবোৰ ল'ব লাগিব, এই ধৰণৰ কথাবোৰ তেওঁলোকৰ মাজত সজাগতা কাৰ্যসূচী লোৱাৰ কাৰণেহে আচলতে এই ধৰণৰ ঘটনাবোৰ হৈছে বা এই ধৰণৰ সফলতা তেওঁ পাইছে। সেই কথাবোৰ কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে সদায় ক্ৰেডিট ল'বৰ সময় পাহৰি যায়। আপোনালোকে এই বিষয়ে মন্তব্য দিব। নমস্কাৰ, ধন্যবাদ।